Hello students, আজি ভিডিও আমি ডিসকাস কৰিব গৈ আছো NCET অৰ্থাৎ ন্যাশনাল কমন এন্ট্ৰেন্স টেষ্টৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকলে এই এক্সামটোৰ বিষয়ে বহুতে নাজানে আৰু মই ভাবো যে এই এক্সামটোৰ বিষয়ে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে জনাটো খুবেই প্ৰয়োজন। এক্সামটো কি হয় সেইটোৰ বিষয়ে প্ৰথমতে আলোচনা কৰি লওঁ, তাৰ পিছতে ডিটেইলছত আমি ডিসকাস কৰিম যে ইয়াত কি কি সাবজেক্ট আছে বা কেনে ধৰণৰ এক্সামটো হয়। এতিয়া আগত কি আছিল? আগত বা এতিয়া বৰ্তমানৰ এটা সিস্টেম এটা আছে যে আমি ধৰা বিএ কৰিলো, বিএসসি কৰিলো বা বিকম কৰিলো। হৈ গ'ল বিএ বিএসসি বিকম যদি কৰিব যাওঁ আমাক কিমান বছৰ লাগে? 3 বছৰ দৰকাৰ হয়। আৰু তাৰ পিছত যদি আমি ভাবো যে মই টিচিং লাইনত যাম, টিচাৰ হ'ম, তেতিয়া তোমাকে কি কৰিব লাগিব? বিএড কৰিব লাগিব। তো বিএড কিমান হয়? 2 ইয়াৰ্ছৰ হয়। এটা টোটাল মিলাই আমি যদি প্ৰথমতে বিএ বা বিএসসি বা বিকম কৰো, তাৰ পিছত যদি আমি কি কৰো? বিএড কৰিব যাওঁ, তেতিয়া কি হ'ব? টোটাল মিলাই 5 বছৰ আমাৰ দৰকাৰ হ'ব। কিন্তু এই যেটো এক্সাম ন্যাশনাল কমন এন্ট্ৰেন্স টেষ্ট, সেই টেষ্টটো দিয়াৰ পিছত আমি এটা ইন্টিগ্ৰেটেড আমি এটা কোৰ্সলৈ যাব পাৰিম। ইন্টিগ্ৰেটেড মানে কি? বিএ বিএসসি প্লাস কি হৈ যাব? বিএড হৈ যাব। মানে আমি একেলগতে আমি কি কৰিব পাৰিম? আমাৰ বিএ বা বিএসসি বা বিকম যিয়ে নকৰা কিয় তাৰ লগত তোমালোকে লগত মানে সমান্তৰালভাৱে তোমালোকে কি কৰিব পাৰিবা? বিএড কৰিব পাৰিবা। এতিয়া যে মই কৈছিলো যদি বেলেগ বেলেগকে কৰিব যোৱা তোমালোকৰ টোটাল কিমানৰ প্ৰয়োজন হ'ব? 5 বছৰৰ প্ৰয়োজন হ'ব। কিন্তু এই ইন্টিগ্ৰেটেড কোৰ্সটোত মাত্ৰ 4 বছৰতে তোমালোকে বিএ বিএসসি লগতে বিএড টো কৰি ওলাই আহিব পাৰিবা। এতিয়া বহুতে ভাবিছে যে মইতো বিএড নকৰোৱে, বহুতে এনেকুৱা লাগে যে মইতো টিচিং লাইনত নাযাওঁ, মই জাস্ট সিম্পল বিএ বিএসসি কিবা এটা কৰিম, কৰাৰ পিছত মইতো এপিএসসি দিম বা ইউপিএসসি দিম বা বেলেগ কিবা জবৰ কাৰণে ট্ৰাই কৰিম। এতিয়া চোৱা এই বস্তুটো চোৱা, তোমালোকে এনে 3 বছৰ কৰিলা, বিএ বিএসসি বিএড কৰিলা 3 বছৰ না সৰি বিএ বিএসসি বিকম কৰিলা, 3 বছৰ পিছত ওলাই দিলা কলেজৰ পৰা, তোমালোকে ধুনীয়াকে পাছিং আউট কৰিলা। কিন্তু তোমালোকৰ হাতত কি থাকিলে? এখন ডিগ্ৰী থাকিলে। সেইখন ডিগ্ৰী দি পেলাই আজিকালি জানাই তোমালোকে একো কাম নাই। বিএ বিএসসি বিকম সেইখন দি পেলাই আজিকালি প্ৰায় সকলোৰে হাতত সেইখন থাকে সাৰ্টিফিকেট। মেক্সিমাম ছাত্ৰ-ছাত্ৰী আজিকালি ডিগ্ৰী কমপ্লিট কৰে বাৰু। হৈ গ'ল সেইখন দি তোমালোকে কিন্তু অলপ মানে চাকৰি ক্ষেত্ৰত তোমালোকে যদি সেইখন সাৰ্টিফিকেট ইউজ কৰা, ইউজটো কৰিবই ধৰা, এটা ডাঙৰ এটা হিউজ কি হৈ যাব তোমালোকৰ কাৰণে? মানে বহুতৰ লগত কম্পিটিশন কৰিব লাগিব। এটা তোমালোকে যদি এই 4 বছৰ 1 বছৰ বেছিকে দি পেলাই তোমালোকে যদি 4 বছৰীয়া ইন্টিগ্ৰেটেড কোৰ্সটো কৰা, সেই কোৰ্সটো দিয়া কৰাৰ লগে লগে কি হ'ব? তোমালোকৰটো বিএ বিএসসি হ'বই, লগতে তোমালোকে 1 বছৰ যদি বেছিকে স্পেন্ড কৰা তাৰ লগত তোমালোকৰ এটা প্ৰফেশনাল ডিগ্ৰী হৈ যাব, বিএড হৈ যাব। প্ৰফেশনাল ডিগ্ৰী এটা তোমালোকে লগতে পাবা, বিএড। এই প্ৰফেশনাল ডিগ্ৰীটো লোৱাৰ পিছত তোমালোকৰ কি সুবিধা হ'ব চোৱা। তোমালোকে ধৰা মানিছা মই যে এপিএসসি দিম, ইউপিএসসি দিম বা বেলেগ বেলেগ জবৰ কাৰণে এপ্লাই কৰিম, হলে হেতু কৰি থাকিব পাৰিবা, হেতু প্ৰবলেম নহব। কিন্তু লগতে তোমালোকে যেতিয়া প্ৰফেশনাল কোৰ্স এটা হৈ যাব বিএড, তোমালোকে যেতিয়া টিচাৰ হ'ব পাৰিবা। কাৰোবাৰ হয়তো মন নাথাকিব পাৰে টিচিংৰ কাৰণে, কিন্তু ভৱিষ্যতে কি হৈ যায় ক'ব নোৱাৰি। আৰু যেহেতু কম্পিটিশন বহুত হয়, কেতিয়াবা হয়তো তুমি ভাবা মতে নহ'ব পাৰে প্লেনিংটো। তুমি হয়তো ভাবি আছা যে মই এপিএসসি ইউপিএসসি দিম বা বেলেগ কিবা এডিআৰ দিম বা বেলেগ কিবা কৰিম। তোমাৰ প্লেনিং মতে নহলেও হয়তো বহুতেতো প্লেনিংটো বহুতে কৰি আছে, কিন্তু তাৰে মাজত কিছুমানৰ হ'ব কিছুমানৰ নহ'ব। তো যিসকলৰ নহ'ব তেওঁলোকৰ এটা এক্সট্ৰা অপশ্যন থাকিব কি, যে তোমালোকে আকৌ টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিবা বা টিচিঙৰ এক্সাম দিব পাৰিবা, যোনটো বেলেগে দিব নোৱাৰে। নৰ্মেল বিএ বিএসসি কৰিলে কি হ'ব? তেওঁলোকেতো দিব নোৱাৰে টিচিঙৰ এক্সাম। কোনে দিব পাৰিব? যাৰ বিএড আছে। গতিকে এই কোৰ্সটোৰ দ্বাৰা তোমালোকৰ কাৰণে কি কৰা হ'ব? ইন্টিগ্ৰেটেড কোৰ্স কৰা হ'ব, বিএসসি বিএ বিকম প্লাস কি হ'ব? বিএড থাকিব। এটা এই এনসিইটি যোনটো এক্সামৰ কথা ক'লো, সেই এনসিইটি এক্সাম দিলে যে তোমালোকে পাই যাবা সেইটো কথা নহয়, সেইটো এক্সাম ক্লিয়াৰ কৰিব লাগিব। যোৱাকালি মই সিইউটি এক্সামৰ বিষয়ে বনাইছিলো, লাইক সিইউটি এক্সামে তোমালোকে সিইউটি এক্সামটো কিয় দিব লাগে? বেলেগ কলেজত বা ইউনিভাৰ্চিটিত তোমালোকে এডমিশন ল'বলৈ। ঠিক তেনেদৰে এই যে ইন্টিগ্ৰেটেড কোৰ্সৰ কথা ক'লো, সেই ইন্টিগ্ৰেটেড কোৰ্সৰ এডমিশন ল'বলৈ তোমালোকে এই এনসিইটি এক্সামটো দিব লাগিব। আৰু এই এনসিইটি এক্সাম ক্লিয়াৰ কৰাৰ পিছতে তোমালোকে তাত থকা কলেজসমূহত, কিছুমান নিৰ্দিষ্ট কলেজ দিয়া আছে, সব কলেজত নহয়, কিছুমান নিৰ্দিষ্ট কলেজত দিয়া আছে, সেইখিনি কথা আমি ডিসকাস কৰিম ক'ত ক'ত আছে। তো সেই কলেজসমূহত তোমালোকে এডমিশন পাবা। হৈ গ'ল, এইটো কাট অফ মাৰ্কৰ ওপৰত ডিপেন্ড কৰিব বাৰু। তো এতিয়া আমি জানি লওঁ যে বস্তুবিলাক কেনেকৈ এপ্লাই ষ্টাৰ্ট হৈ গৈছে নে বেছি দিন নাই। গোটেইখিনি ডিটেইলছত ডিসকাস কৰিম যে এপ্লাই কেতিয়া বা ক'ত ক'ত চেণ্টাৰ আছে, ক'ত ক'ত আমি পঢ়িব পাৰিম। তো গোটেইখিনি ডিটেইলছত ডিসকাস কৰোঁ আহা। তো ইয়াতে মই অলৰেডি এনসিইটি ফুল ফৰ্মটো ক'লোঁ, ইয়াতে লিখা হৈ আছে তোমালোকে দেখিছা। তো ইয়াতে চোৱা 4 ইয়াৰ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। তো ইয়াতে সিলেক্টেড চেণ্টাৰ ষ্টেট ইউনিভাৰ্চিটিজ ইনক্লুডিং কি আছে, IITজো আছে, NITs আছে। তো গোটেই চেণ্টাৰখিনি তোমালোকে ইয়াত পাই যাব বাৰু। তো এটা একাডেমিক ছেশ্যন 2025-26ৰ কাৰণে এইখিনি মানে
পৰীক্ষাটো হ'ব তো ইয়াতে চোৱা অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম ইয়াতে 20 ফেব্ৰুৱাৰীতে ষ্টাৰ্ট হৈছে আৰু 16 মাৰ্চলৈকে আছে আজি 13 তাৰিখ আৰু বেছি দিন নাই মাত্ৰ 3 দিন আছে তো সোনকালে কৰিবা লাষ্ট ডেট অফ দ্য সাকসেসফুল ট্ৰানজেকশ্যন অফ দ্য ফি থ্ৰু ক্ৰেডিট ডেবিট ক্ৰেডিট নেট বেংকিং UPI তো তোমালোকে পেমেণ্ট কৰা লাষ্ট ডেটটো হৈছে 16 মাৰ্চে নেক্সট আছে এনাউন্সমেণ্ট অফ দ্য চিটি ইয়াতে ওপৰত আউট দিছে কাৰেকশ্যন ইন পাৰ্টিকুলাৰ্ছ তো ইয়াতে যদি তোমালোকৰ কিবা যদি ফৰ্ম ফিল আপ কৰোঁতে কিবা ভুল হৈ যায় তোমালোকে সেইটো 18 মাৰ্চৰ পৰা 19 মাৰ্চলৈকে তোমালোকে সেইটো কাৰেকশ্যন কৰিব পাৰিবা এনাউন্সমেণ্ট অফ দ্য চিটি অফ দ্য এক্সামিনেশ্যন তো তোমালোকে ইয়াতে চিটি চিলেক্ট কৰিব লাগিব কি চিটি আছে সেইখিনি দেখাম পিছত তো সেইটো কোনটো চিটিত পৰিছা সেইটো এনাউন্সমেণ্ট কেতিয়া কৰা হ'ব দ্য ফাৰ্ষ্ট উইক অফ এপ্ৰিল 2025 ডাউনলোডিং এডমিট কাৰ্ডছ ফ্ৰম NTA ৱেবছাইট তো ৱেবছাইটৰ পৰা এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিবা 3-4 ডেজ বিফৰ একচুৱেল ডেট অফ দ্য এক্সামিনেশ্যন মানে এক্সাম হোৱাৰ 3-4 দিন আগতে তোমালোকে এডমিট কাৰ্ড পাই যাবা ডেট অফ দ্য এক্সামিনেশ্যন ইয়াত কি দিছে 29 এপ্ৰিল তো ইয়াতো ডেট মানে বেছি দিন আমাৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে বেছি দিন দিয়া নাই ডিছপ্লে অফ দ্য ৰেকৰ্ডেড ৰেছপন্স অফ দ্য আফটাৰ আনচাৰ কি তো আনচাৰ কি হ'ব সেইটো পিছত ৱেবছাইটত দেখা পাবা তো ৱেবছাইটৰ ইয়াত লিংকো দিয়া হৈ আছে তোমালোকে এই গোটেই এডভাৰটাইজটো চাব পাৰিবা গৈ পেলাই তো এটা এপ্লাই কৰোঁতে কিমান টকা দিব লাগিব সেইটো এটা লিষ্ট আছে জেনেৰেলৰ 1200 আৰু OBC NCL EWS তেওঁলোকৰ লাগিব 1000 আৰু SC ST PWD আৰু থাৰ্ড জেণ্ডাৰসকলৰ লাগিব 650 তো ইয়াতে চোৱা এক্সামটো কেনেকৈ হ'ব কম্পিউটাৰ বেছ এক্সাম হ'ব CBT লিখা আছে টেষ্ট পেটাৰ্ণ কি হ'ব অবজেক্টিভ টাইপ থাকিব তাতে মানে MCQ থাকিব আৰু মিডিয়াম চোৱা 13টা লেংগুৱেজ থাকিব তোমালোকে যিকোনো মিডিয়ামত দিব পাৰা 13টা লেংগুৱেজ আছে যেনেকৈ অসমীয়া আছে বেংগলী আছে ইংলিছ আছে গুজৰাটী হিন্দী তো তোমালোকৰ যি মন যায় আছামিজতো দিব পাৰা মানে ইংলিছতো দিব পাৰা হিন্দীতো দিব পাৰা যি মন যায় কোনো লেংগুৱেজৰ দিগদাৰ নাই আৰু এতিয়া চিলেবাছৰ কথা কৈছে চোৱা প্ৰথমতে এখন থাকিব কি লেংগুৱেজ পেপাৰ থাকিব তো লেংগুৱেজ অলৰেডি ইয়াতে দিছে কি থাকিব তোমালোকে যিকোনো লেংগুৱেজ চুজ কৰিব পাৰা তো ইয়াতে কি আহিব লেংগুৱেজৰ ক্ষেত্ৰত কি আহিব টেষ্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশ্যন আহিব মানে পেছেজ আহিব ধৰা লিটাৰেৰী এপ্টিটিউড ভোকাবুলাৰী তো সেইবিলাক আহিব ডমেইন ছাবজেক্ট তোমালোকে ল'ব পাৰিবা তাতে ডমেইন ছাবজেক্ট থাকিব CUT নিচিনাই আৰু এজ পাৰ ক্লাছ 12 চিলেবাছ অনলি যদি তোমালোকৰ ক্লাছ 12ত যি ছাবজেক্ট আছিলে সেইমতে তোমালোকে কি কৰিব লাগিব ছাবজেক্ট চুজ কৰিব লাগিব জেনেৰেল টেষ্ট এটা হ'ব মানে CUT যেনেকৈ কৈছিলোঁ মই জেনেৰেল টেষ্ট হয় ঠিক তেনেদৰে ইয়াতো জেনেৰেল টেষ্ট হ'ব জেনেৰেল নলেজ থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব জেনেৰেল মেণ্টেল এবিলিটি থাকিব নিউমেৰিকেল এবিলিটি থাকিব কোৱান্টিটিভ ৰিজনিং লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং সেইবিলাক থাকিব আৰু এটা ইয়াতে এক্সট্ৰা কি আছে টিচিং এপ্টিটিউড তো টিচিং এপ্টিটিউডত কি আহিব টপিকছ ৰিলেটেড টু দ্য টিচিং অফ ছায়েন্স আৰ্টছ মেথছ পাৰফৰ্মিং আৰ্টছ লেংগুৱেজ এটচেট্ৰা তো তোমালোকে টিচাৰ এজন হ'বলৈ কেনেধৰণৰ মানে তেনেকুৱা থাকিব আৰু কুৱেশ্যন কিছুমান থাকিব সেইবিলাক ইমান টান নহয় বাৰু ইজি কুৱেশ্যন কিছুমানে তাত দিয়া হ'ব মানে আমি কি পালোঁ আমি 4টা ছাবজেক্ট আমি এক্সাম দিব লাগিব প্ৰথমটো হৈছে লেংগুৱেজ পাছত ডমেইন ছাবজেক্ট জেনেৰেল টেষ্ট আৰু টিচিং এপ্টিটিউড তো চিলেবাছটো আৰু যদি ডিটেইলছত বুজি যাওঁ এটা ছেকশ্যন 1ত আমি গম পাইছোঁৱে আমাৰ লেংগুৱেজ থাকিব 38টা লেংগুৱেজ থাকিব সেইখিনি আমি পাইছোঁ অলৰেডি তাৰে কিন্তু দুটা আমি চুজ কৰিব লাগিব ইয়াত চোৱা এনি 2 লেংগুৱেজ নিড টু বি চুজেন লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 লাইক তুমি লেংগুৱেজ 1ত কি ধৰিলা অসমীয়া চিলেক্ট কৰিলা আৰু লেংগুৱেজ 2 তোমালোকে কি কৰিবা ইংলিছ চুজ কৰিলা হৈ গ'ল দুটা লেংগুৱেজ হৈ গ'ল 2 ডিফাৰেণ্ট লেংগুৱেজ পেপাৰ্ছ আৰ বি চুজেন দুটা বেলেগ মানে এইটো চুজ কৰিব লাগিব ইচ লেংগুৱেজ পেপাৰ উইল হেভ 23 কুৱেশ্যনছ আউট অফ 20 কুৱেশ্যনছ নিড টু বি কমপ্লিটেড এটেম্প্ট তো 23টা কুৱেশ্যন থাকিব তাৰে 20টা তোমালোকে এটেম্প্ট কৰিবই লাগিব নেক্সট আমাৰ ডমেইন ছাবজেক্টটো যদি চাওঁ 26 ডমেইন স্পেচিফিক ছাবজেক্টছ আৰ বিং অফাৰ্ড আণ্ডাৰ দ্য ছেকশ্যন তো ইয়াতে 26টা ডমেইন ছাবজেক্ট ইয়াত থাকিব তাৰে তোমালোকে কি কৰিব লাগিব 3টা ডমেইন ছাবজেক্ট তোমালোকে তাৰ পৰা চুজ কৰিব লাগিব আৰু ইয়াতে কি কৈছে যে তাৰে ডমেইন ছাবজেক্টত 28টাতকৈ কুৱেশ্যন থাকিব তাৰে তোমালোকে 25টা মানে কৰিবই লাগিব এটেম্প্ট কৰিব লাগিব ছেকশ্যন 3 যদি চাওঁ আমাৰ জেনেৰেল টেষ্ট আছে তো জেনেৰেল টেষ্টত আমি চিলেবাছটো গম পালোঁৱে তাত 28টা কুৱেশ্যন থাকিব তাৰে 25টা তোমালোকে এটেম্প্ট কৰিব লাগিব তাৰপিছত আছে টিচিং এপ্টিটিউড তাতে তোমালোকৰ 23টা কুৱেশ্যন থাকিব তাৰে 20টা আমি কৰিব লাগিব এটেম্প্ট কৰিব লাগিব হৈ গ'ল তো দলত চোৱা নোটত চোৱা ইন টোটেল দেয়াৰ উইল বি 160 কুৱেশ্যনছ টু বি এটেম্প্ট আউট অফ 181 কুৱেশ্যনছ তো টোটেল আমাৰ কিমান থাকিব 181টা কুৱেশ্যন থাকিব তাৰে 160টা আমি এটেম্প্ট কৰিব লাগিব দেয়াৰ উইল বি চুজ of 3 question in each subject language domain specific subject teaching aptitude test the examination may be conducted the multiple days of two shift the exam to বেলেগ দিনতো হ'ব পাৰে এদিনতে গোটেইখিনি হৈ যাব তেনেকুৱা নহয় বেলেগ শিফটত হ'ব পাৰে তো সেইখিনি কথা আকৌ ইয়াতো দিছে ধুনীয়াকৈ তো ইয়াতো তোমালোকে চাব পাৰা সেইখিনি অলৰেডি মই ডিছকাছ কৰিলোৱে তো ছাবজেক্টৰ লিষ্টটো দিয়া হৈ আছে তোমালোকে ৱেবছাইটত গৈ পেলাই চাব পাৰিবা তো কি ছাবজেক্ট তাত দিয়া আছে এভেইলেবল আছে এতিয়া এই যে ইণ্টিগ্ৰেটেড মানে যোনটো দিছে কোৰ্চটো
এই কোৰ্চটো কিন্তু সকলো কলেজতে নাই, কিছুমান চিলেক্টেড কলেজতে ইয়াতে দিয়া হৈছে। বৰ্তমান 4টা কলেজত আছে আৰু হয়তো লাহে লাহে আৰু ইনক্লুড হ'ব। তোমালোকে এক্সামটো দি লোৱা আৰু বেলেগ বেলেগ কলেজতো ইয়াতে ইনক্লুড হ'ব। তো ইয়াতে মানে কলেজবিলাকে এতিয়া ধৰা নতুনকৈ ইনিচিয়েটিভ লৈছে তেওঁলোকে ইয়াৰ আণ্ডাৰত অহাৰ, গতিকে হয়তো পিছত আৰু কলেজ এড হ'ব, কিন্তু বৰ্তমান 4খন কলেজ আছে। ইয়াতে চোৱা অসমৰ 2টা কলেজ দেখিছা। তো ইয়াতে দেখিছা প্ৰথমটো আছামৰ ইয়াতে কলেজ দিয়া আছে ত্যাগবীৰ হেমবুঢ়া কলেজ, এখন আছে শোণিতপুৰত। নেক্সট আছে আৰু এখন নৰ্থ লখিমপুৰ কলেজ, লখিমপুৰ ডিষ্ট্ৰিক্টত আছে। তো ইয়াতে আৰু এখন আছে ছয়দুৱাৰ কলেজ, গহপুৰত আছে, বিশ্বনাথ ডিষ্ট্ৰিক্টত। আৰু এখন আছে ভাৱনা কলেজ, সেইখন আছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত। তো আমি 4খন কলেজ চালোঁ আৰু হয়তো লাহে লাহে ইনক্লুড হ'ব। তাৰপিছতে আমি এক্সামটো কেনেকৈ হ'ব, 29 এপ্ৰিলত হ'ব, মই অলৰেডি কৈছোঁ। তো শ্বিফ্ট 1ত ধৰা তেনেকৈ থাকিব 9টাৰ পৰা 12টা, শ্বিফ্ট 2 3টাৰ পৰা 6টা থাকিব, 180 মিনিটছ থাকিব পাৰ মানে শ্বিফ্টত। এতিয়া আহিছোঁ এক্সাম চেণ্টাৰবিলাক ক'ত ক'ত আছে। এতিয়া প্ৰথমটো চেণ্টাৰ আছে ডিব্ৰুগড়, নেক্সট আছে গুৱাহাটী আৰু যোৰহাট। তো এই 3টা ডিষ্ট্ৰিক্টত তোমালোকে মানে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আহিব এপ্লাই কৰোঁতে, ধৰা কোনখন ডিষ্ট্ৰিক্টত তোমালোকে দিব বিচাৰা। তো এই 3টা ডিষ্ট্ৰিক্টত এভেইলেবল আছে, এই 3টা ডিষ্ট্ৰিক্টত তোমালোকে দিব পাৰিবা। এইখিনি আছিলে NCET এক্সামৰ কথা। তো বেছি দিন নাই, যিহেতু মোৰ ভিডিঅ'টো বনোৱা দেৰিয়ে হ'ল বাৰু। তো তোমালোকে বেছি ভাবি নাথাকি এক্সামটোৰ কাৰণে এপ্লাই কৰা আৰু তেনেদৰে পঢ়া ষ্টাৰ্ট কৰা। এবাৰ ক্লিয়াৰ হৈ গ'লে, যিসকলে ভাবিছে যে মই গ্ৰেজুৱেশ্যন কৰিম, অকল নৰ্মেল গ্ৰেজুৱেশ্যনতকৈ তোমালোকে এইটো যদি কৰা 1 বছৰ বেছি দি পেলাই, তোমালোকৰ বেছি প্ৰফিটেবল হ'ব। হা, তো আজিয়ে তোমালোকে গৈ পেলাই মানে ভিডিঅ' চোৱাৰ পিছতে তোমালোকে এপ্লাই কৰিব পাৰা। আৰু যিসকলে এপ্লাই নকৰাও তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যোন আছে লগৰ, তেওঁলোকে যাতে কথাটো গম পায়। আজিৰ ভিডিঅ'ত সেই কৰিলোঁ, কি পোৱা